আজি ঈদ উল ফিতৰৰ এই পবিত্ৰ ক্ষণত অসম তথা সমগ্ৰ দেশক মই ঈদ উল ফিতৰৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আগ্নেতুৰী ঈদগাহ ময়দানত ৩,000 পৰা ৪,000 লোক সমবেত হয় প্ৰতি বছৰে, আৰু ইয়াতে বহুত ধুনীয়া শান্তি সম্পন্নভাৱে আমি ঈদ পালন কৰোঁ। আৰু লগতে আমাৰ ইয়াৰ পৰা আমি এটা বাৰ্তা দিব বিচাৰোঁ, আমাৰ অসম তথা ভাৰতবৰ্ষত যাতে সকলোৰে এনাজৰী ভাতৃত্ববোধ যাতে অধিকৰ পৰা অধিক শক্তিশালী হয়, তাৰে কামনা কৰি আমি সকলোকে পুনৰ এবাৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকৰ গোটেই টিমখিনিক আমাৰ ঈদগাহ পৰিচালনা কমিটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ঈদ উল ফিতৰৰ এই পবিত্ৰ ক্ষণত অসম তথা সমগ্ৰ দেশক মই ঈদ উল ফিতৰৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আগ্নেতুৰী ঈদগাহ ময়দানত ৩,000 পৰা ৪,000 লোক সমবেত হয় প্ৰতি বছৰে, আৰু ইয়াতে বহুত ধুনীয়া শান্তি সম্পন্নভাৱে আমি ঈদ পালন কৰোঁ। আৰু লগতে আমাৰ ইয়াৰ পৰা আমি এটা বাৰ্তা দিব বিচাৰোঁ, আমাৰ অসম তথা ভাৰতবৰ্ষত যাতে সকলোৰে এনাজৰী ভাতৃত্ববোধ যাতে অধিকৰ পৰা অধিক শক্তিশালী হয়, তাৰে কামনা কৰি আমি সকলোকে পুনৰ এবাৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকৰ গোটেই টিমখিনিক আমাৰ ঈদগাহ পৰিচালনা কমিটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ঈদ উল ফিতৰৰ এই পবিত্ৰ ক্ষণত অসম তথা সমগ্ৰ দেশক মই ঈদ উল ফিতৰৰ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আগ্নেতুৰী ঈদগাহ ময়দানত ৩,000 পৰা ৪,000 লোক সমবেত হয় প্ৰতি বছৰে, আৰু ইয়াতে বহুত ধুনীয়া শান্তি সম্পন্নভাৱে আমি ঈদ পালন কৰোঁ। আৰু লগতে আমাৰ ইয়াৰ পৰা আমি এটা বাৰ্তা দিব বিচাৰোঁ, আমাৰ অসম তথা ভাৰতবৰ্ষত যাতে সকলোৰে এনাজৰী ভাতৃত্ববোধ যাতে অধিকৰ পৰা অধিক শক্তিশালী হয়, তাৰে কামনা কৰি আমি সকলোকে পুনৰ এবাৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকৰ গোটেই টিমখিনিক আমাৰ ঈদগাহ পৰিচালনা কমিটিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।